Hello everyone, welcome to our YouTube channel Learning Sadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো স্ক্ৰীনত দিয়া দৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ। এনেকুৱা কোৱেশ্চন আনসাৰ আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত থকা সকলো কোৱেশ্চনৰ এনসাৰসমূহ মোৰ আগতে দিবলৈ ট্ৰাই কৰিবা আৰু কিমানখিনি এনসাৰ শুদ্ধ কৰিব পাৰিছা ভিডিঅ'টোৰ শেষত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰো। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দি নেম অফ দি ইণ্ডিয়ান ফেষ্টিভেল অফ লাইটছ। এই প্ৰশ্নটো সুধিছে ভাৰতীয় পোহৰৰ উৎসৱৰ নাম কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দেৱালী। ভাৰতীয় পোহৰৰ উৎসৱৰ নাম হ'ল দেৱালী। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। লাথমাৰ হোলী ইজ প্লেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত লাথমাৰ হোলী খেলা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত লাথমাৰ হোলী খেলা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হাউ মেনি নেশ্যনেল ফেষ্টিভেলছ আৰ দেয়াৰ ইন ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতত কিমানটা জাতীয় উৎসৱ আছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 3। ভাৰতত 3টা জাতীয় উৎসৱ আছে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। কিমোনো ইজ এ ড্ৰেছেছ ষ্টাইল অফ হুইচ এছিয়ান কাণ্ট্ৰি। এই প্ৰশ্নটো সুধিছে কিমোনো কোনখন এছিয়ান দেশৰ ড্ৰেছ ষ্টাইল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাপান। কিমোনো হৈছে এছিয়াৰ জাপান দেশৰ ড্ৰেছ ষ্টাইল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি দি মষ্ট নাম্বাৰ অফ আৰ্থকুৱেক অকৰ্ছ। এই প্ৰশ্নটো সুধিছে কোনখন দেশত সৰ্বাধিক ভূমিকম্প হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জাপান। জাপান দেশত সৰ্বাধিক ভূমিকম্প হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। দোহা ইজ দি কেপিটেল চিটি অফ হুইচ কাণ্ট্ৰি। এই প্ৰশ্নটো সুধিছে দোহা কোনখন দেশৰ ৰাজধানী চহৰ। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কোৱাটাৰ। দোহা কোৱাটাৰ দেশৰ ৰাজধানী চহৰ। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। কেংগাৰু ইজ দি নেশ্যনেল এনিমেল অফ হুইচ কাণ্ট্ৰি। এই প্ৰশ্নটো সুধিছে কেংগাৰু কোনখন দেশৰ জাতীয় প্ৰতীক। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অষ্ট্ৰেলিয়া। কেংগাৰু হৈছে অষ্ট্ৰেলিয়া দেশৰ জাতীয় প্ৰতীক। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। দিল্লী ইজ চিটুৱেটেড অন দি বেংকছ অফ হুইচ ৰিভাৰ। এই প্ৰশ্নটো সুধিছে দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যমুনা। দিল্লী যমুনা নদীৰ পাৰত অৱস্থিত। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ডাজ দি ৰোমান নিউমাৰেল চি ৰিপ্ৰেজেণ্টছ। এই প্ৰশ্নটো সুধিছে ৰোমান সংখ্যা চিয়ে কি বুজায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 100। ৰোমান সংখ্যা চিয়ে 100 বুজায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইণ্ডিয়ান চিটি ইজ নন এজ দি পিংক চিটি।
এই প্ৰশ্নটোত হৈছে ভাৰতৰ কোনখন চহৰক গোলাপী চহৰ বুলি জনা যায়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জয়পুৰ। ভাৰতৰ জয়পুৰ নামৰ চহৰখনক গোলাপী চহৰ বুলি জনা যায়।